এমাহৰ পৰা গাটো বহুত বেছি বেয়া হোৱাৰ কাৰণে অফিচ বা অন্যান্য ঠাইতে ক'তো যাব পৰা নাছিলো। আৰু ইতিমধ্যে আপোনালোকে জানে যে মই ইতিমধ্যে আমাৰ অসম ৰাজ্যিক মহিলা আয়োগৰ কাৰ্যালয়ৰ পৰা এতিয়া লাইভ কৰি আছো। আৰু আমি মাহত দুবাৰকৈ ৰাজহুৱা শুনানিৰ ব্যৱস্থা আমি প্ৰায় বিগত আজি প্ৰায় এবছৰেই হ'ব আমি কৰি আহিছিলো সেই ব্যৱস্থাটো। আৰু আপোনালোকে পিছফালে দেখিবলৈ পাব আমাৰ যিসকল আমাৰ লিগেল টিমটো আছে তেখেতসকলে খুব সুন্দৰকৈ আমাৰ যিসকল ইয়াতে বিভিন্ন ধৰণৰ অভিযোগ লৈ আহে তেখেতসকলক কথাখিনি শুনি কি ধৰণে তেওঁলোকে উপকৃত হ'ব পাৰে, কোনোবাটো কেছ যদি কোৰ্টলৈকে পঠিয়াব লগা হয় সেইটো উপদেশ দিয়ে, অথবা কোনোবাটো কেছ যদি আমাৰ ইয়াতে মানে ব্যৱস্থা কৰিব পাৰি যে ঠিক ঠাক কৰিব পাৰি তেতিয়াহ'লে আমি ইয়াতে কৰোঁ, কম্প্ৰমাইজ কৰি দিওঁ। গতিকে বিভিন্ন ধৰণৰ মই ভাবো যে কোৰ্টত নোযোৱাকে আমাৰ ইয়াত আহিলে অন্তত মনৰ কথাখিনি ক'বৰ কাৰণে এটা পৰিৱেশ এটা ইয়াতে পায়। আৰু এই ব্যৱস্থাটোৰ কাৰণে ভালে সংখ্যক মহিলা ইয়াতে উপকৃত হৈছে বুলি মই ভাবো। আৰু এটা কথা আপোনালোক সকলোকে জনাবলৈ পাই মোৰ ভাল লাগিছে যে অসমৰ বাকী আমাৰ যিমানবিলাক ৰাজ্য আছে ভাৰতবৰ্ষৰ, অসমত কিন্তু আমাৰ মহিলা নিৰ্যাতনৰ কেছ যিটো হাৰত আচলতে ৰেজিষ্টাৰ হ'ব লাগে বহুত কম। কাৰণ মই 2-3বাৰকেও বাহিৰত গ'লো, কেইবাটাও মই আমাৰ দিল্লীত হওক বা মুম্বাইতে হওক আমাৰ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কেইবাখনো মানে আমাৰ যি তাত সভা হয় বা কিছুমান বিষয়ক লৈ পেলাই চৰ্চা হয়, তাতে গৈ পেলাই যেতিয়া মই চাইছো যে অন্য কিছুমান ষ্টেটত মই নাম নকওঁ, তেওঁলোকৰ মাহত প্ৰায় 3,000 4,000 এনেকুৱা ধৰণৰ কেছ তেওঁলোকৰ ৰেজিষ্টাৰ হয় আৰু তেওঁলোকে প্ৰায় এটা ড্ৰাইভ কৰিবলগীয়া অৱস্থা হয়। কিন্তু অসমত কিন্তু সেই হিচাপত কম। এতিয়া আপোনালোকক যদি মই উদাহৰণ দিওঁ, আজি আমি কেছ মাত্ৰ লৈছো 12টা, আমি সৰ্বাধিক 20টা লওঁ অথবা আমি 22টা লওঁ, কিন্তু আজি একেবাৰে কম। গতিকে সেইটো এটা ভাল বাৰু, কিন্তু হয় এনেকুৱা নহয় যে মানে চব মানে হেপী আছে তেনেকুৱা নহয়, সুখী আছে তেনেকুৱা নহয়, কিন্তু তেওঁলোকে যিমান পাৰে সিমান মানে যত্ন কৰে নিজৰ ভিতৰতে। আৰু যিটো অতিৰিক্ত হৈ যায় সেইখিনি আমাৰ ওচৰলৈকে, আৰু বহুতে থানালৈও যায়। আৰু মই ইয়াৰ আগত বিশ্বাস যাত্ৰা বাইক ৰেলী এটা কৰি পেলাই মই সেই কথাটোকে কৈছিলো যে আপোনালোকে থানাতকৈ বেছি আমাৰ কমিশ্যনত আহক। থানাত গ'লে বহুত বেছি ভালকৈ আপোনাৰ কাউন্সিলিং বা সময় নাপায়, কাৰণ থানাত কেৱল মহিলাৰ নিৰ্যাতনে নহয়, বিভিন্ন ধৰণৰ কেছ তাত যায়, চুৰিৰ কেছটোও যায়, ডকাইতৰ কেছটোও যায়, বিভিন্ন ধৰণৰ কেছ যায়। গতিকে থানাখনৰ সেই ব্যক্তিসকলে খুব সুন্দৰভাৱে তেওঁলোকক কাউন্সিলিংটো মানে ভালকৈ নহবও পাৰে, বহুত থানাত হয় ব্যক্তি বিশেষে। গতিকে ইয়াত যদি আহে মই ভাবো যে বহুত বেছি উপকৃত হোৱাৰ মানে এটা থল এটা থাকে। গতিকে আজি কেইবাটাও কেছ ইয়াতে আহিছে। আৰু এসপ্তাহত আপোনালোকক খুব ভাল খবৰ এটা দিম, আমি অসম ৰাজ্যিক মহিলা আয়োগৰ তৰফৰ পৰা এটা খুব সুন্দৰ ব্যৱস্থা এটা আমি গ্ৰহণ কৰিছো। আমি সেইটো সকলো ৰাইজলৈ আমি সেইটো মুকলি কৰিম আৰু এসপ্তাহৰ ভিতৰত তাৰ ইতিমধ্যে যা যোগাৰ চলি আছে। মই ভাবো যে সেই ব্যৱস্থাটোৰ জৰিয়তে আমাৰ প্ৰত্যেকগৰাকী মহিলাই তেখেতসকলে বহুত বেছি সাহস পাব। কাৰণ এই মোবাইলটো যিটো আছে, মোক যিসকলে চাই আছে সকলোৰে হাতত মোবাইল থাকে, প্ৰায়ভাগৰ হাততে থাকে। আৰু এনেকুৱা হয় যে যিহেতু আমাৰ কাৰ্যালয়টো আমাৰ গুৱাহাটীত আছে, বেলতলাত আছে, বহুত সংখ্যক মহিলা আছে যিসকলে ইমান দূৰৰ পৰা আহিব নোৱাৰে। ধৰক জোনাইত যদি কিবা এটা কেছ হৈছে তেওঁলোকে ইয়ালৈকে আহিব নোৱাৰে। আমি কেতিয়াবাহে আমাৰ নাম্বাৰটো কোনোবাই ছচিয়েল মিডিয়াৰ জৰিয়তে দিলে তেওঁলোকে তেনেকে সংযোগ কৰে বা মেছেজ দিয়ে আমাক। কিন্তু বহুতে বিচাৰে যে কথাখিনি গৈ পেলাই কওঁ, ভালকৈ কওঁ। সেইটো পৰিৱেশ ধৰক আমি বহুত বেছি সকলোকে দিব পৰা নাই, কাৰণ গুৱাহাটীলৈ আহিবলৈ অসুবিধা বা আমিও তেনেকে নাযাওঁ। গতিকে সেইটোৰ কাৰণে এটা খুব সহজ উপায় এটা আমি ভাবি থৈছো। মোৰ বোধেৰে সেইটো আপোনালোকৰ কামত আহিব, আজিয়ে নকওঁ সেইখিনি। গতিকে যা হওক, শেষত সকলোৰে পৰা সদায় সহযোগিতা বিচাৰি আছো। যদি কোনোবা মহিলাৰ ক্ষেত্ৰত কিবা তেনেকুৱা ধৰণৰ নিৰ্যাতনৰ কথা কিবা চলি আছে, প্লিজ মোৰ বিশেষ অনুৰোধ যে থানাত যোৱাতকৈ আমাৰ ওচৰলৈ আহক। এবাৰ চেষ্টা কৰকচোন আমাৰ ওচৰলৈ আহি আমি কেনেকে কি গাইড কৰিব পাৰো। হয়, আমি ন্যায় দিব নোৱাৰো, ন্যায় দিয়া কাম আমাৰ নহয়, কিন্তু ন্যায় ব্যৱস্থাটোলে পোৱাৰ ক্ষেত্ৰত, ন্যায় পোৱাৰ ক্ষেত্ৰত যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোৰ ক্ষেত্ৰত আমি সহায় কৰি দিব পাৰো। আপোনালোকে হয়তো দেখিব আমাৰ ইয়াতে যিটো লিগেল টিম আছে, খুব তেখেতক গোটেই কেইগৰাকীয়ে মানে চিনিয়ৰ মোষ্ট,
গতিকে তেখেতসকলে যদি কাৰোবাৰ যদি একেবাৰে মিল নহয় তেতিয়া তেওঁলোকে কেনেকে ফ্ৰী লিগেল এইড পাব মহিলাগৰাকীয়ে, অথবা তেওঁলোকে কোন কোন ছেকশ্যনত তেওঁলোকে কেছ দিব, এই গোটেই বস্তুবিলাক তেওঁলোকে পৰামৰ্শটো ভালকৈ দিব পাৰে, ইয়াৰ পৰা ল'বও পাৰে। ফ্ৰী লিগেল এইডটো তেওঁলোকে ইয়াৰ পৰা ল'ব পাৰে। যিসকলে আৰ্থিকভাৱে বহুত বেছি উন্নত নহয় তেওঁলোকে ইয়াৰ পৰা ল'ব পাৰে। গতিকে মই ভাবো যে ইমান অভিজ্ঞ ব্যক্তি, মই নিজেও ব্যক্তিগতভাৱে বহুত বস্তু জনা নাছিলো, মই ব্যক্তিগতভাৱে বহুত কথা মানে শিকি আছো। মই নকওঁ যে সম্পূৰ্ণ শিকিব পাৰিম, মোৰ ছাবজেক্ট নহয় এইটো, কিন্তু অন্তত মানে নেতৃত্বটো ল'ব পৰা হৈছো, অন্তত তেখেতসকলক ছাপোৰ্টটো লৈ দিব পৰা হৈছো। গতিকে যিয়ে নহওক মই সকলো মহিলালৈ কৈছো যে সাহসেৰে থাকক, আত্মবিশ্বাসেৰে থাকক, আৰু আত্মহত্যাৰ কথা চিন্তা কৰাৰ আগত প্লিজ এবাৰ মহিলা আয়োগলৈ মনত পেলালে হ'ল। আৰু এটা মোৰ ভাল লাগিছে আজি বহুত কেইগৰাকী ইয়াতে ছাত্ৰ ছাত্ৰী আছে, ইণ্টাৰ্ণশ্বিপৰ কাৰণে তেখেতসকল ইয়াতে আহিছে। আগতে সংখ্যাটো একেবাৰে কম আছিল, আৰু এতিয়া তেওঁলোকৰ এই যে প্ৰেক্টিকেলি এইখিনি বস্তু চাই তেওঁলোকৰ যিটো বাস্তৱিক যিটো তেওঁলোকে অভিজ্ঞতা ল'ব, মোৰ বোধেৰে তেওঁলোকৰ ভৱিষ্যত দিনত বহুত বেছি সুবিধা হ'ব। কাৰণ তেখেতসকলে ডিৰেক্টলি কেছবিলাক কেনেকে কি ধৰণে সমাধান কৰে বা সেই বস্তুবিলাক তেওঁলোকে ডিৰেক্টলি ইয়াতে চাই আছে, এটা অভিজ্ঞতা হ'ব। গতিকে এইটো এটা ভাল খবৰ যে ল'ৰা ছোৱালীবিলাক তেওঁলোকে খুব সুন্দৰভাৱে ইয়াতে আহিছে, ভাল পাইছে। ইয়াৰ আগৰ এটাও বেটছ আহিছিলে, তেওঁলোকে খুব ভাল পাইছিলে। আৰু চেষ্টা কৰিম যাতে প্ৰত্যেকে এই মহিলা আয়োগক লৈ যাতে সজাগ হয়, সচেতন হয়। কিবা যদি ছাজেশ্যন থাকে প্লিজ আপোনালোকে কমেণ্ট কৰিব, কিবা যদি ছাজেশ্যন আপোনালোকৰ থাকে কমেণ্ট কৰিব। আৰু আজি আমাৰ মাহত দুটা দিন বা কেতিয়াবা এটা দিন হয়, গতিকে যদি এতিয়াও কোনোবা তেনেকুৱা মহিলা আছে প্লিজ আপোনালোকে আমাক কণ্টেক্ট কৰিব। আৰু কণ্টেক্ট নাম্বাৰটো মই পোষ্টটোত তাতে মই লিখিয়ে দিম, তাত আপোনালোকে হোৱাটছআপ কৰিব, আৰু 181 এটা জৰুৰীকালীন নম্বৰ, মই সেইটো আগতেও কৈছো, 181 এটা জৰুৰীকালীন নম্বৰ। সেই নাম্বাৰটোত আপোনালোকে যদি তাৎক্ষণিকভাৱে আপোনালোকৰ সহায়ৰ প্ৰয়োজন তেতিয়াহ'লে সেই নাম্বাৰটোত আপোনালোকে কল কৰিব। সকলোকে বহুত বহুত ধন্যবাদ। কিবা ছাজেশ্যন থাকিলে আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।